কয়াকুচি গাঁও পশ্চিম চুবা ইয়াতে নদী উজনে জিওবেগ হৈ গৈছে। আমাৰ ইফালে জিওবেগ হোৱা নাই ভাটিত, সেইকাৰণে বাৰীঘৰ ভাঙি চুৰমাৰ কৰি যাই আছে। সেইকাৰণে আমি আবদাৰ কৰিছোঁ আমাৰ MLA ছাৰৰ ওচৰত। ইয়াতে মছজিদ ঘৰো এটা আছে, বৈতল মুকৰম মছজিদ। সেই মছজিদখনো এই ঘৰটো উঠি গ'লে এটা মছজিদত বাউণ্ডাৰীত সোমালে। সেইকাৰণে আমাৰ আবেদন আপুনি সোনকালে অচিৰে কিবা ব্যৱস্থা লওক। তাৰমানে মছজিদৰ বাউণ্ডাৰী ধৰিলে ভাঙি আহি, সেইকাৰণে আমাৰ আবেদন আপনি কিবা ব্যৱস্থা সোনকালে লওক। এখন আমরা গরিব মানুষ, একটু মানুষের মধ্যে আসা নদী হয়ে গেল, সারা যদি কিছু করে দেয় তেসন আমাকে সহায় পাবো। এখন তো কোনো যার জায়গা নেই আমাকে মানুষের মধ্যে হবার নাই কে অন্তলে এই পয় ফেলান আমরা কোন থাকুন তুললে এর এখন সারের সঙ্গে আবেদন যে কিছু সহায় যদি আমাকে করে। এমএলএ ওইতেছে আজকে প্রায় এক সপ্তাহ ধরে না, আগে অত ভাঙে নেই খেয়ে আজকে রাসুককে দিছে ঠেলা। সেগুলো বেকি রাইজ মানুষ ধরে উজমরে রাস্তায় থে দিছি, ওখানে রাস্তায় রয়েছে ঈদগাহ ফিল্ডে থুইছি। ওখানে সারে যদি এই কামটা জিবেগদের কাম করতো আর একটু জায়গায় যদি করতো তাহলে এসে আমি বাড়ি ভাঙতো না। ওই জিবেগের কাম করলো দেখে আমাকে যে বাড়ি এসে ভাঙলো। সার যদি একটু দয়া করে যদি একটু করে দিত তাহলে সে যে বাড়ি এসে যে ভাঙতো না বাড়ি। এই জিবেগের কামে আমাকে আরো বেশি অনুষ্ঠিত করলো। স্যার তো কিন্তু দেখ পারলো না যে তাহলে আর একটু দেখে দেখে আহি গিয়ে কোন কামটা করলো। ওই তোমার কই রাখলে আমাকে বেডে বাংলো অন্তর স্যার আমরা গরিব মানুষ, তাহলে আমরা যাম কোনো আমাকে তো মায়ের সুন্দর কিছু নাই কে গুদা বলে হান আছে দুজন হিন্দে পয় বলে হান যাম কোনো। স্যার এখন একটা আমার কাছে অনুরোধ, MLA স্যারের কাছে একটা অনুরোধ, দিয়ে আমাকে কিছু সহায় মহায় করে। সহায় না করলে আমাকে আর মরা স্যার বুদ্ধি নাই। ভাবুকি সৃষ্টি হৈছে কাৰণ আমি পুৱাত চাইছোঁ বহুত দূৰত আছিল নদীটো। এতিয়া আমি মাছ মাৰিবৰ কাৰণে গৈছিলোঁ, আহি পেলাই মোক ফোন কৰি লৈ আহিছে। অহাৰ পিছত চালোঁ যে ঘৰটো যাই আছে। তাৰপিছত মই ৰাইজৰ মানুহক মাতি আনি আমি এই ঘৰ দুৱাৰবিলাক ভাঙিছোঁ। তাৰমানে কয়াকুচি গাঁৱৰ পোহমৰা নদীৰ যিটো গৰাখহনীয়া বহুত দিনৰ পৰা মানুহে হাৰাশাস্তিত ভুগি আছে। তাৰ মাজত আমি বিধায়ক মহোদয়ক কেইবাবাৰ অনুৰোধ জনোৱাৰ ফলত মোটামুটি বিধায়ক মহোদয়ে কোৱা মতে 400 মিটাৰ কাম তেওঁ চৰকাৰক দাবী জনাইছিল। তাৰে পৰা 248 মিটাৰ চেংচন দি কেনে কামখিনি ইতিমধ্যে আমাৰ জিওবেগৰ হৈ গৈছে। বাকী 4 বা 5টা ঘৰ মানুহৰ ৰৈ গৈছে। আজি সেই 4-5টা মানুহৰ ঘৰৰ যি অৱস্থা হৈছে আমি যিখিনি দেখা পাইছোঁ, আৰু যদি 100 বা 150 মিটাৰ জিওবেগৰ কাম হ'লে হয় তেনেহ'লে এই ঘৰ আজি নাভাঙিলে হয়। কিন্তু আমি দয়ালু MLA মহোদয়ৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীক জনাওঁ, অতি সোনকালে আমি ইতিমধ্যে অফিচিয়েলি আমি মেমৰেণ্ডাম বা বস্তুখিনি আমি এপ্লিকেশ্যন আকাৰে দিছোঁ, ডিপাৰ্টমেণ্টক দিছোঁ যে এইখিনি কাম যদি কৰি দিয়ে, বাকীখিনি যিখিনি কাম ৰৈ গৈছে যদি কৰি দিয়ে, এই 4-5টা ঘৰৰ মানুহে বহুতকেইটা ঘৰ আছিল, মোটামুটি 100 ঘৰমান মানুহ আছিল, তাৰ পৰা কামখিনি কৰি আহি কিনে 4 বা 5টা মানুহৰ ঘৰ ৰৈ গৈছে। আজি সেইকেইটা মানুহে বিপদত পৰিছে। গতিকে অতি সোনকালে এইখিনি যাতে ব্যৱস্থা কৰি দিয়ে আৰু এইকেইটা ঘৰক যাতে মানে স্থায়ীভাৱে সমাধান কৰি দিয়ে, তাৰ কাৰণে আমাৰ স্থানীয় বিধায়কৰ লগতে মাননীয় মুখ্যমন্ত্ৰীক মই টানি অনুৰোধ জনাওঁ যাতে অতি সোনকালে আৰু বাকী থকা কামখিনি অতি সোনকালে কৰি দি কিনে আমাক নথৈ আনন্দিত কৰে কয়াকুচি গাঁৱৰ ৰাইজক। এতিয়া আমি যিখন ইয়াতে ৰখি আছোঁ, ছফিকুল ইছলামৰ ঘৰ আছে, ইফালে ছাইজুদ্দিনৰ ঘৰ, ইফালে আছে আপোনাৰ শ্বহীদুল, কৰিম, ৰহিম, এনে আবু বাক্কাৰ, আৰু এখন ইয়াতে মছজিদ এখন আছে, ইয়াতে ৰাজহুৱা মছজিদ এখন আছে। এইকেইটা ঘৰৰ মানুহ আজি বিপদত পৰিছে। গতিকে আমি যিখিনি পাৰোঁ সেইখিনি কৰি আছোঁ আৰু আমাৰ চৰকাৰক আমি তাত টানি অনুৰোধ জনাইছোঁ অতি সোনকালে এইখিনি ব্যৱস্থা বিভাগীয় মন্ত্ৰীৰ দ্বাৰাই পৰ্যবেক্ষণ কৰি হ'লেও অতি সোনকালে ব্যৱস্থা কৰি দিব বুলি আমি আশা কৰিছোঁ। এই যে অমৰালি হাউচ 2 তাৰ পৰা এইখিনি গৌতমীয়াৰ ঘৰলৈকে এইখিনি আমাৰ জিওবেগৰ কাম আছিল। সেইটো ভাঙি আপোনাৰ 250 মিটাৰ কৰিছে আৰু 240 মিটাৰ ভাঙি পেলাই থৈ গৈছে। সেইখিনি আৰু নদী গৰাখহনীয়া ইমান বানপানী আহিছে আৰু আহি একদম ঘৰ বাৰী ভাঙিছে যাই আছে। আমাৰ এইটো চৰকাৰৰ পৰা আবেদন, আমাৰ এইটো তাৰ সহায় সুবিধা কৰি দিব লাগে। আমাৰ MLA ঘৰলৈকে গৈছিলোঁ, তাতে বৰপেটা ডিষ্ট্ৰিক্ট অফিচত গৈছিলোঁ। তাৰমানে এতিয়া আমাৰ ৰাইজে মিলি আৰু আমি চহী উঠাইছোঁ, 150মান চহী উঠাইছোঁ। মই যাম বুলি আশা কৰিছোঁ। তাৰ আগতে আৰু পানী আহি পেলাই একদম ভাঙি চাঙি একদম শেষ কৰি দিলাক। আমাৰ বিৰাট অসুবিধা হৈছে।
এই সরকারের কাছে তো এটা আবেদন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।